নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 10 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিছে বিজেপিৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তাই। মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিছে বিজেপিৰ। ডাঙৰ খবৰ এই মুহূৰ্তত বিজেপিৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ প্ৰতিবাদ। এইবাৰ আৰক্ষীয়ে আটক কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিসহ বিজেপি কাৰ্যকৰ্তাক। ঝাৰখণ্ডত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ বিজেপিৰ কাৰ্যকৰ্তাক। জেপিএছচিৰ কেলেংকাৰীক লৈ ৰাজপথলৈ এইদৰে ওলাই আহিছে বিজেপিৰ কাৰ্যকৰ্তা আৰু ইতিমধ্যেই ঝাৰখণ্ডৰ ছাত্ৰ সমাজেও কৰিছে প্ৰতিবাদী কাৰ্যসূচী। আজি বিধানসভাত ঘেৰাও কৰা হৈছে কাৰ্যসূচী আৰু বিধানসভা ঘেৰাও কৰি ছাত্ৰ সমাজৰ প্ৰতিবাদ। বিধানসভা ঘেৰাও কাৰ্যসূচী ছাত্ৰ সমাজৰ। ডাঙৰ খবৰ, ৰাজপথ কঁপাই তুলিছে ছাত্ৰ সমাজে। মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিছে বিজেপি। বিজেপিৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ প্ৰতিবাদ। এক উত্তপ্ত পৰিস্থিতি। এফালৰ পৰা ছাত্ৰ প্ৰতিবাদকাৰীক লাঠি চাৰ্জ কৰিছে আৰক্ষী বাহিনীয়ে। প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিছে আৰক্ষী বাহিনী। আৰক্ষী বাহিনীৰ সন্মুখ সমৰত প্ৰতিবাদকাৰী। ডাঙৰ খবৰ, আৰক্ষীলৈ বটল নিক্ষেপ প্ৰতিবাদকাৰীৰ। মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী। ছাত্ৰ সমাজৰ বিধানসভা ঘেৰাও কাৰ্যসূচী মষিমূৰ কৰাৰ চেষ্টা চলাইছে। পৰৱৰ্তী খবৰটো হৈছে বিদেশত ৰেষ্টুৰেণ্টৰ মালিকৰ সৈতে কিয় কাজিয়া কৰিছিলা? লাভলিনা বৰগোহাঁইক এইদৰে প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এটা ব্ৰেকিং নিউজ। ৰেষ্টুৰেণ্টৰ মালিকৰ সৈতে কিয় কাজিয়া কৰিছিলা? এইদৰে লাভলিনা বৰগোহাঁইক প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গ্লাছগোৰ ৰেষ্টুৰেণ্টত ভাৰতৰ মানচিত্ৰক লৈ তৰ্ক কৰিছিল লাভলিনাই আৰু মানচিত্ৰত নাছিল উত্তৰ পূৰ্বাঞ্চল। ৰেষ্টুৰেণ্টৰ কৰ্তৃপক্ষক জবাবদিহি কৰিছিল লাভলিনাই। ইয়াৰ পাছতেই ক্ষমাও বিচাৰিছিল ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই। ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা লাভলিনাক। লাভলিনা বৰগোহাঁইক প্ৰশংসাৰ উপচাই পেলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াক কোনো সাধাৰণ ঘটনা নহয়। দেশৰ জনতাই দীৰ্ঘ সময়লৈকে এই ঘটনাটো মনত ৰাখিব। ইয়াৰ দেশ প্ৰেমৰ উদাহৰণ। ৰেষ্টুৰেণ্টৰ মালিকৰ সৈতে কিয় কাজিয়া কৰিছিলা বুলি এইদৰে লাভলিনা বৰগোহাঁইক প্ৰশ্ন উত্থাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে আৰক্ষীৰ জালত পৰিছে চকুৰ আলি। খেদি খেদি ৰাইজে আটক কৰিছে চকুৰক। এটা ব্ৰেকিং নিউজ। চকুৰ আলিৰ দুৰ্দশা। এইবাৰ খেদি খেদি ৰাইজে আটক কৰিছে চকুৰ আলিক। 4টা গৰুসহ আৰক্ষীৰ জালত পৰিছে চকুৰ আলি। এটা ব্ৰেকিং নিউজ। গৰু চুৰি কৰিবলৈ গৈ আটক হৈছে এইদৰে চকুৰ আলি। চকুৰ আলিসহ 5জনীয়া এটা চোৰৰ দলে চলাইছিল সন্ত্ৰাস আৰু বন্দীহানাৰ জৰ্ণাৰচৰৰ জাহান আলীৰ গোহালিৰ পৰা গৰু চুৰি কৰিবলৈ গৈছিল আৰু তাৰ পূৰ্বেও বহুদিনৰ পৰাই চৰ চাপৰিৰ বিভিন্ন প্ৰান্তত গৰু চুৰি কৰিছিল চকুৰে। চকুৰ আলি বাছেৰ আলী, চিৰাজুল হক, আব্দুল বাতিন আছিল চোৰৰ দলটোত। 4টাকৈ গোধনসহ ভেলেংগাবাৰীৰ ৰাইজে আটক কৰিছে চকুৰক। ৰাতৈয়াকৈ আৰক্ষীৰ দল উপস্থিত হৈছে গৰুসহ চকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে। খেদি খেদি ৰাইজে আটক কৰিছে চকুৰ আলীক। আগবাঢ়িছো পৰৱৰ্তী খবৰ। অৰুণাচলী দুৰ্বৃত্তৰ ভয়ংকৰ গুলীচালনা। আহত হৈছে অসমৰ 8গৰাকীকৈ লোক। ডাঙৰ খবৰ এই মুহূৰ্তত। অৰুণাচলী দুৰ্বৃত্তৰ ভয়ংকৰ গুলীচালনা আৰু আহত হৈছে অসমৰ 8গৰাকীকৈ লোক। অসম অৰুণাচলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এটা বিগ নিউজ জনাইছো। পুনৰ অৰুণাচলী দুৰ্বৃত্তৰ টাৰ্গেট অসমীয়া। অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বট্টিত এইবাৰ ভয়ংকৰ গুলীচালনা। অসমৰ ভূমিত অৰুণাচলীয়ে বেদখল কৰাক লৈ হৈছিল কাজিয়াৰ সূত্ৰপাত আৰু ইয়াৰ পাছতেই অৰুণাচলী দুৰ্বৃত্তই কৰে গুলীচালনা। অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত হৈছে দুৰ্গেশ্বৰ পাতিৰ ৰোহিত দলে। আহত নাগজাৰ দলে বিজ্ঞেশ্বৰ পাতিৰ পামে পেগু। আহত হৈছে সঞ্জয় টায়ুং উৎপল দলে আৰু জান দলে। সংকটজনক অৱস্থাত 7জনক
ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। অৰুণাচলী দুৰ্বৃত্তৰ ভয়ংকৰ গুলীচালনা। পৰৱৰ্তী খবৰটো হৈছে চৰকাৰৰ 15,000 টকাৰ বান সাহায্য নোপোৱা ৰাইজৰ ৰোষত পৰিছে গাঁও প্ৰধান। এইবাৰ গাঁও প্ৰধান আজিজুৰ ৰহমানৰ হেমাহিৰ বাবেই ধন নোপোৱাৰ অভিযোগ ৰাইজৰ। নাজিৰাত বান সাহায্য নোপোৱা 170টা পৰিয়াল নামি পৰিছে ৰাজপথত। কথমপি গাঁও প্ৰধানক ৰক্ষা কৰিছে ইতিমধ্যে আৰক্ষীয়ে আৰু চৰকাৰৰ 15,000 টকাৰ বান সাহায্য নোপোৱাৰ পিছতে এইদৰে ৰাইজ ওলাই আহিছে। 170টা পৰিয়াল ৰাজপথত নামি পৰিছে। গাঁও প্ৰধান আজিজুৰ ৰহমানৰ হেমাহিৰ বাবেই ধন নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। বান শুকাবৰ হ'ল কিন্তু বন্যাৰ্থই পোৱা নাই 15,000 টকাৰ সাহায্য। 15,000ৰ সাহায্য নোপোৱা বন্যাৰ্থ ওলাই আহিছে ৰাজপথলৈ। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। ৰাজপথ আবদ্ধ কৰি তীব্ৰ প্ৰতিবাদ শ বন্যাৰ্থৰ। নাজিৰাত 170 ঘৰ বন্যাৰ্থৰ পোৱা নাই চৰকাৰৰ এটকাও ধন। গাঁও প্ৰধানৰ হেমাহিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ বুজাইছে ৰাইজে। ৰাইজৰ ৰোষৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে গাঁও প্ৰধানৰ। উৰে নিশা ৰাজপথ ঘেৰাও কৰি বানাক্ৰান্তই প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। প্ৰতিবাদ কৰিছে নাজিৰাৰ মেজেংগাৰ কেতেকীবাৰী অঞ্চলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বান শুকুৱাৰ হ'ল কিন্তু বন্যাৰ্থই পোৱা নাই 15,000 টকাৰ সাহায্য। পৰৱৰ্তী খবৰটো হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। ৰবীন কলিতাৰ কাণ্ডই জোকাৰিছে সমগ্ৰ গোলাঘাট। ডাঙৰ খবৰ, ৰবীন কলিতাৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ গোলাঘাট। এইবাৰ লোহিত ফুকন নামৰ এজনক ঘপিয়াই হত্যা কৰে ৰবীন কলিতাই। একেলগে খুৰা সেৱন কৰি থকা অৱস্থাতে দুয়োৰে মাজত হৈছিল কাজিয়া আৰু তাৰ পাছতে ঘপিয়াই ৰবীনে হত্যা কৰে লোহিত ফুকনক। এই কাণ্ড আৰু একাংশ লোকৰ জড়িত থকাৰ সন্দেহ বগিজান আৰক্ষীয়ে নিশাই আটক কৰিছে হত্যাকাৰী ৰবীন কলিতাক। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। আগবাঢ়িছো পৰৱৰ্তী খবৰ। আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব চেনি দাইল। ৰেচন নাপালেই ফোন কৰিবলৈ এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে। নম্বৰটো মনত ৰাখিব 1800-345-3611 1967 এই নম্বৰত। ডাঙৰ খবৰ ৰাজ্যবাসীৰ কাৰণে জনাইছো। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব চেনি আৰু দাইল। সুলভ মূল্যত হিতাধিকাৰীলৈ আজিৰে পৰা বিতৰণ হ'ব দাইল আৰু চেনি। হিতাধিকাৰীয়ে পাব 100 টকাত 1 কেজি মচুৰ দাইল, 1 কেজি চেনি, লগতে 70 টকাত প্ৰতি কেজি মচুৰ দাইল, 1 কেজি চেনি পাব 30 টকাত। ৰেচন কাৰ্ড হিতাধিকাৰীৰ অভিযোগৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰো। অভিযোগ থাকিলে জিলা, সমজিলা, মহকুমা সংশ্লিষ্ট বিষয়াক দিব পাৰিব অভিযোগ। মুকলি কৰা হৈছে এটা বিশেষ নম্বৰটো মনত ৰাখিব 1800-345-3611 আৰু অন্য এটা নম্বৰ 1967। এই নম্বৰটোত আপুনি অভিযোগ দাখিল কৰিব পাৰিব। নগাঁৱৰ ৰহাৰ কমাৰজান গাঁৱত দাইল চেনি বিতৰণৰ পুনৰাৰম্ভণি অনুষ্ঠান। কমাৰজানৰ সুলভ মূল্যৰ দোকানত মুখ্যমন্ত্ৰীয়ে পুনৰাৰম্ভ কৰিব আঁচনিৰ আৰু আজি 11:30 বজাত আঁচনিৰ আৰম্ভণি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কলা বজাৰত সুলভ মূল্যৰ সামগ্ৰী বিক্ৰী কৰিলে বিপদত পৰিব বিক্ৰেতা। ৰাজ্যৰ জিলাই জিলাই অসাধু বিক্ৰেতাক নিৰীক্ষণত ৰাখিছে টাস্ক ফৰ্চে। পৰৱৰ্তী খবৰটো হৈছে ধনশিৰিয়ে লৈছে সংহাৰী ৰূপ। নিমখীয়ে গেট খুলি দিয়াৰ পাছতে এইবাৰ অপৰিৱৰ্তিত বান পৰিস্থিতি। ডাঙৰ খবৰ, অপৰিৱৰ্তিত ধনশিৰি নৈৰ বান পৰিস্থিতি। নুমলীগড়ৰ বিভিন্ন অঞ্চল ধনশিৰি নৈৰ বানত এতিয়া প্লাবিত হৈ পৰিছে। পানীত ডুব গৈছে কেইবা হেক্টৰ কৃষিভূমি। ডাঙৰ খবৰ, খুমটাই ৰাজহ চক্ৰৰ অধীনত 1 নং বুটলিখোৱা বৰবালিটোপ অঞ্চল পানীৰ তলত পৰিছে। ডাঙৰ খবৰ, এই মুহূৰ্তত বাঢ়নি পানীত জলমগ্ন হৈ পৰিছে বৰবালিটোপ গাঁও। বাটপথ
জলমগ্ন হোৱাৰ বাবে যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে। কেৱল নামেৰে সম্বল লৈ পৰিছে অঞ্চলবাসীয়ে। নিপকুৰ গেট খোলাৰ পাছত এতিয়া ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। নুমলীগড়ৰ বিভিন্ন অঞ্চল ধনশিৰি নৈৰ বানে এতিয়া প্লাবিত কৰি পেলাইছে। জনাই আছো পৰৱৰ্তী খবৰ। বান বিধ্বস্ত এলেকাত এতিয়া আৰম্ভ কৰা হৈছে জৰীপ। কিমান ক্ষতিপূৰণ হৈছে বা কোনে কিমান ক্ষতিপূৰণ লাভ কৰিব তাৰ জৰীপ চলোৱা হৈছে। বান বিধ্বস্ত পৰিয়ালক উদ্দেশ্যি ডাঙৰ ঘোষণা, ডাঙৰ খবৰ। কোনে কিমানকৈ লাভ কৰিব ক্ষতিপূৰণ সাহায্য। বিস্তাৰ বাবে ক্ষতিগ্ৰস্তই পাব সৰ্বোচ্চ 3,50,000 টকা। সাধাৰণভাৱে যিসকলৰ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে লাভ কৰিব 1,78,000 টকা। ঘৰ সম্পূৰ্ণৰূপে ভাঙিলে লাভ কৰিব 1,20,000 টকা। জৰীপ ইতিমধ্যে চলোৱা হৈছে। ঘৰৰ আচবাব যদি নষ্ট হৈছে তেন্তে 1,20,000 টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিব। কেৱল সিমানেই নহয়, বানত যদি গোধনৰ মৃত্যু হৈছে, উঠি গৈছে, তেন্তে লাভ কৰিব 37,500 টকা। বানত গোহালিৰ ক্ষতি হ'লে লাভ কৰিব 3,000 পৰা 5,000 টকা। হাঁহ কুকুৰা গাহৰিৰ মৃত্যু হ'লেও লাভ কৰিব ক্ষতিপূৰণ। এটা ব্ৰেকিং নিউজ, তাঁতশাল নষ্ট হ'লে লাভ কৰিব 5,000 টকা। মন্ত্ৰী বিমল বৰাৰ তৰফৰ পৰা এই ৰাজহুৱা ঘোষণা কৰা হৈছে। বান বিধ্বস্ত পৰিয়ালক উদ্দেশ্যি ডাঙৰ ঘোষণা কৰিছে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই। পৰৱৰ্তী খবৰ হৈছে উজনি অসমৰ প্ৰলয়নকাৰী বান। চৰকাৰৰ বিফলতা ঢাকিবলৈ ডাৱৰ বিস্ফোৰণৰ ভুৱা দাবী। উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ছটাকৈ সংগঠনে। বিগত 60 বছৰৰ অভিলেখ ভংগ কৰি উজনি অসমৰ ধনশিৰি, জাঁজি আৰু দিখৌ নদীয়ে সৃষ্টি কৰা জলপ্ৰলয়ে এক প্ৰকাৰৰ ধ্বংসস্তূপত পৰিণত কৰিছে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাক। এই প্ৰলয়নকাৰী বানত 95 জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 10 পৰা 12 লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু 45,000 হেক্টৰ কৃষিভূমি ধ্বংস হৈছে। কেৱল শিৱসাগৰ জিলাতেই প্ৰায় 600খন গাঁও বিধ্বস্ত হোৱাৰ লগতে 4খন জিলাৰ ভিতৰত শিৱসাগৰ আৰু চৰাইদেউ জিলাত সৰ্বাধিক ক্ষতি হৈছে। এই ভয়াৱহ পৰিস্থিতিত কেৱল প্ৰাকৃতিক দুৰ্যোগ বুলি আখ্যা নিদি ইয়াৰ আঁৰত থকা চৰকাৰী ব্যৰ্থতাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ৰাজ্যৰ কেইবাটাও পৰিৱেশ আৰু জনবিজ্ঞান সংগঠনে। চৰকাৰী বিভাগসমূহে প্ৰকৃত সত্য লুকুৱাই এই বানক নাগালেণ্ডৰ মন জিলাত হোৱা আৰু কাৰো নিয়ন্ত্ৰণ নথকা ডাৱৰ বিস্ফোৰণৰ ফল বুলি ঘোষণা কৰিছিল। কিন্তু ভাৰতীয় বতৰ বিজ্ঞান বিভাগে চমুকৈ IMDয়ে এই দাবী অস্বীকাৰ কৰি স্পষ্টকৈ উল্লেখ কৰিছে যে নাগালেণ্ডৰ বন জিলাত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল। বৰঞ্চ 28 কেইদিন ধৰি 239 মিলিমিটাৰ বৰষুণহে হৈছিল। সংগঠন কেইটাই অভিযোগ কৰিছে যে প্ৰয়োজনৰ সময়ত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ বাবেই চৰকাৰে নিজৰ বিফলতা ঢাকিবলৈ ইয়াক নিয়ন্ত্ৰণৰ বাহিৰৰ প্ৰাকৃতিক পৰিঘটনাৰ ৰূপ দিবলৈ বিচাৰিছিল। বৰ্তমান উপগ্ৰহ, ডপলাৰ ৰাডাৰ আৰু ডিজিটেল তথ্য আদান প্ৰদানৰ দৰে ব্যৱস্থা থকাৰ পিছতো দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নামনিৰ ৰাইজক সময়মতে সতৰ্ক কৰাৰ বিফল হয়। অসমত এতিয়াও উপগ্ৰহৰ পৰা পোৱা তথ্য ছফ্টৱেৰলৈ আদান প্ৰদান কৰাৰ সলনি পুৰণি হাতেৰে ফাইলৰ যোগেদি যোগাযোগ কৰা ব্যৱস্থাই চলি আছে। 19 জুলাই দিনৰ 11 মান বজাত নাগালেণ্ডৰ মন জিলাৰ আয়ুক্তই অত্যাধিক বৰষুণৰ ফলত জাঁজি নৈয়ে সৃষ্টি কৰা বানৰ উদ্ধাৰ কাৰ্যৰ বাবে নাও বিচাৰি শিৱসাগৰ আয়ুক্তলৈ ফোন কৰিছিল আৰু ইয়াৰ পাছতো জিলা আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা কোনো আগতীয়া সতৰ্কবাণী পঠোৱা নহ'ল আৰু সন্ধিয়া 6-7 বজাত দিখৌ নৈ উফন্দি সমগ্ৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা বুৰাই পেলায় আৰু যাৰ ফলত ৰাইজৰ হাতত একো কৰিবলৈ বাকী নাথাকিল। উৰিষ্যা চৰকাৰে আগতীয়া সতৰ্কবাণীৰে লাখ লাখ লোকক সুৰক্ষিত স্থানলৈ নিয়াৰ সফলতাৰ দৃষ্টান্ত থকাৰ পিছতো অসম চৰকাৰে আৰু ISDMৰ বছৰে বছৰে অহা বানৰ পৰা কোনো শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম নহ'ল।
আগবাই চুক্তি খবৰ মৌনতা হিংসাত সন্মতিৰ সমান নিট প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতা অমিত শ্বাহৰ পদত্যাগৰ দাবী জনাইছে ৰাহুল গান্ধীয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত সমগ্ৰ ঘটনাৰ শীঘ্ৰেই তদন্তৰ দাবী জনাইছে অমিত শ্বাহে উত্তৰ নিদিয়ালৈকে কংগ্ৰেছে কোনোমতে এই যুঁজ এৰি নিদিয়ে নিট ইউজি পৰীক্ষাক লৈ উত্তপ্ত হৈ পৰিছে ৰাজপথ কক্ৰোচ জনতা পাৰ্টিৰ ধাৰাবাহিক প্ৰতিবাদ এই প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন ঠিক এই বিষয়টোৰ ওপৰতে ৰাহুল গান্ধীয়ে এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সৰব হৈ পৰিছে সংসদত গৃহমন্ত্ৰীগৰাকীৰ অবিৰত অনুপস্থিতিক লৈ তেওঁৰ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ সাংসদগৰাকীয়ে স্পষ্টভাৱে কয় যে অমিত শ্বাহৰ মৌনতাই প্ৰমাণ কৰে যে তেওঁ হিংসাকে সম্পূৰ্ণ সমৰ্থন কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ আহ্বানত শান্তিপূৰ্ণ প্ৰতিবাদ চলিছিল ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভৱিষ্যতক লৈ ন্যায্য প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে আৰক্ষী মেলি দিয়া হয় প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চলোৱা হয় কন্দুৱা গেছ নিক্ষেপ কৰা হয় বাদ পৰা নাছিল নিৰ্বিচাৰ গুলীচালনাও লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত সমগ্ৰ ঘটনাৰ শীঘ্ৰেই তদন্তৰ দাবী জনাইছে অমিত শ্বাহে উত্তৰ নিদিয়ালৈকে কংগ্ৰেছে কোনোমতে এই যুঁজ এৰি নিদিয়ে কংগ্ৰেছৰ সাংসদগৰাকীয়ে মাইক্ৰ ব্লগিং ছাইট এক্সত নিজৰ চৰম ক্ষোভ প্ৰকাশ কৰিছে তাত তেওঁ লিখিছে যে যুৱতীসকলক আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে বহুতে ব্যক্তিগত অংগত আঘাত পাইছে নাবালকসকলৰ হাড় ভাঙি গৈছে এইদৰেই মোদী চৰকাৰে প্ৰশ্নৰ উত্তৰ দিয়ে ইয়াৰ পিছত তেওঁৰ লক্ষ্য হৈছে গৃহমন্ত্ৰী ৰাহুলৰ কটাক্ষ আৰু গৃহমন্ত্ৰী প্ৰায় 20 দিন হ'ল সংসদলৈ আহি উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা তেওঁ অনুভৱ কৰা নাই বিৰোধী আলোচনাৰ বাবে দাখিল কৰা প্ৰতিটো প্ৰস্তাৱ নাকচ কৰা হৈছে যোৱা 20 জুলাইত ৰাজধানীত সংঘটিত হৈছিল এই ভয়াৱহ হিংসা সেইদিনা কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে এখন বাতৰি কাকতত এটা বিশেষ লেখা লিখিছিল তাত তেওঁ পোনপটীয়াকৈ অমিত শ্বাহৰ পদত্যাগৰ দাবী জনায় সাংসদগৰাকীৰ যুক্তি যথেষ্ট তীক্ষ্ণ আছিল তেওঁৰ মতে এই ঘটনাত মাত্ৰ দুটা সম্ভাৱনাহে আছে এক অমিত শ্বাহে নিজেই পোনপটীয়াকৈ ছাত্ৰ ছাত্ৰীৰ ওপৰত আক্ৰমণৰ নিৰ্দেশ দিছিল যদি তেনেকুৱা হয় তেন্তে তেওঁ নিশ্চিতভাৱে দোষী দুই তেওঁ গমেই পোৱা নাছিল যে প্ৰকৃততে কি হৈ আছে তাৰ মানে তেওঁ সম্পূৰ্ণ অযোগ্য দুয়োটা ক্ষেত্ৰত গৃহমন্ত্ৰী হিচাপে তেওঁ চূড়ান্তভাৱে দায়বদ্ধ গতিকে পলম নকৰি তেওঁ শীঘ্ৰেই পদত্যাগ কৰিব লাগে ৰাহুল গান্ধীয়ে দাবী কৰে যে এই দুৰ্ভাগ্যজনক ঘটনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৱমূৰ্তিক এক ডাঙৰ আঘাত এই ক্ষতি কোনো ধৰণে পূৰণ কৰিব নোৱাৰি ডেমেজ কণ্ট্ৰোলৰ আতুৰ প্ৰচেষ্টাৰে প্ৰধানমন্ত্ৰীয়ে এতিয়া প্ৰচাৰ যন্ত্ৰক পুৰা দমে কামত লগাইছে